অমৃত বৃক্ষ আন্দোলনৰ আজি 17 ছেপ্টেম্বৰ তাৰিখে বৃক্ষৰোপণ কাৰ্যসূচীৰ ফটোসমূহ আপোনালোকে আপলোড কৰিব পাৰিলেনে? নিশ্চয় আপোনালোকে ফটোসমূহ আপলোড কৰোঁতে অসুবিধা পাইছে। বিশেষকৈ আমাক যিখিনি সময় 9টাৰ পৰা 12 বজাৰ ভিতৰত ধৰি দিয়া আছিল যে এইখিনি সময়ত আমি বৃক্ষৰোপণ কাৰ্যসূচীৰ ফটোসমূহ আপলোড কৰিব লাগিব, সেইখিনি সময়ত দুৰ্ভাগ্যবশতঃ মানে সাৰ্ভাৰে কিছু সমস্যাৰ সৃষ্টি কৰিছিলে। আমি যেটো অমৃত বৃক্ষ আন্দোলনৰ এপ আছিলে আমি এপটো খুলিব পৰা নাছিলোঁ আৰু এই লিংকসমূহ যেটো লিংক আমাক দিয়া আছিল যে www.aba.assam.gov.in এই লিংকটো আমি কোনেও খুলিব পৰা নাছিলোঁ আৰু তাৰ কাৰণে আমাৰ মনত বৰ দুখ লাগিছিল যে আমি ইমান চিন্তা কৰি থকাৰ পিছতো সময়মতে আমি কামটো কৰিব নোৱাৰিলোঁ। কিন্তু পিছৰ পৰ্যায়ত কিছু আমাৰ মানে ইনফৰমেশন আহিলে যে মানে সময়সূচীটো কিছু আগবঢ়াই দিয়া হৈছে, পিছলৈকে মানে কোনোবাই আপলোড কৰিব পাৰিব। তো এনেকুৱা কথাবিলাকৰ যদিও কোনো অথেন্টিচিটি নাছিলে তথাপিও আমি আশা কৰিছিলোঁ যে যেহেতু আমি সময়মতে ফটোসমূহ আপলোড কৰিব পৰা নাই গতিকে নিশ্চয় আমি ফটোসমূহ আপলোড কৰাৰ কাৰণে আমাক টাইম দিব। গতিকে শেহতীয়া পৰিস্থিতি অনুসৰি এতিয়া আমি সময় যদিও যথেষ্টখিনি পাৰ হৈ গ'ল তথাপিও ফটোসমূহ আপলোড কৰিবলৈ আমি কিছুমান লিংক পাইছোঁ, অৰ্থাৎ গ্ৰুপবিলাকত শ্বেয়াৰ হৈছে কিছুমান লিংক, যিবিলাক লিংকৰ জৰিয়তে আমি খুলিব নোৱাৰা লিংক বা এপবিলাক য'ত খুলিব পৰা নাছিলোঁ এই নতুন লিংকবোৰৰ জৰিয়তে আমি কিন্তু ফটোসমূহ আপলোড কৰাৰ কাৰণে খুব সহজ হৈছে। তো এনেকুৱা কিছুমান শেহতীয়া আপডেট লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই অমৃত বৃক্ষ আন্দোলনৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ ফটোসমূহ আপলোড কৰাৰ যি শেহতীয়া তথ্য মোৰ হাতত আছে এইখিনি কথা ক'বলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। প্ৰথমতে যেহেতু আমাক অমৃত বৃক্ষ আন্দোলন এপ আৰু লগতে www.aba.assam.gov.in এই দুটাই আমাক এটা পৰ্টেল আৰু এটা এপ এই দুটাই আমাক দিছিলে ইনফৰমেশ্যনৰ কাৰণে যে আমি আপলোড কৰিব লাগিব। কিন্তু যেহেতু দুৰ্ভাগ্যবশতঃ দুইটাকে আমি খুলিব পৰা নাছিলোঁ সময়ত, গতিকে শেহতীয়াকৈ আমালৈকে কেইটামান লিংক আহিছে, অৰ্থাৎ এইবিলাক লিংক গ্ৰুপে শ্বেয়াৰ হৈছে, হয়তো আপোনালোকেও পাইছে তেনেকুৱা লিংক। তো এই লিংকবিলাকত যেতিয়া আমি ক্লিক কৰোঁ তেতিয়া খুব সুন্দৰকৈ খোলা যায়, কিন্তু কেতিয়াবা নেটৱৰ্কৰ কিছু ইছ্যু থকাৰ কাৰণে হয়তো খোলোতে দেৰি হ'ব পাৰে, কিন্তু এইকেইটা লিংকে কাম কৰি আছে। তো আপোনালোকৰ সুবিধাৰ কাৰণে যদি পাইছেতো ভাল কথা, যদি কোনোবাই এই লিংকসমূহ পোৱা নাই মই মোৰ এই ডেছক্ৰিপশ্যনত এই লিংকসমূহ দিয়া আছে, আপোনালোকে অনুগ্ৰহ কৰি এই ডেছক্ৰিপশ্যনলৈকে যাব আৰু লিংকসমূহ ব্যৱহাৰ কৰি ফটোসমূহ আপলোড কৰাৰ কাৰণে আমি চেষ্টা চলাব। তো এইটো হৈছে ফটোসমূহ আপুনি আপলোড কৰাৰ কাৰণে দৰকাৰী ইনফৰমেশ্যন যে লিংকটো তাত দিয়া আছে। দ্বিতীয়তে ফটোসমূহ আপুনি আজি যি মানে তুলিছিলে বৃক্ষৰোপণৰ সেই ফটোসমূহ খুব ভালদৰে ৰাখি থৈ দিব আৰু জিঅ'টেগ লগোৱা যি ফটোসমূহ আছে এই ফটোসমূহ তাত আমি আপলোড কৰিব, দুটা ফটো আপলোড কৰিব। কৰাৰ পিছত তাত চাৰ্টিফিকেট এখন জেনেৰেট হ'ব। চ' ডাউনলোড চাৰ্টিফিকেট বুলি যিটো অপশ্যন থাকিব সেইটো অপশ্যনলৈকে গৈ আপুনি চাৰ্টিফিকেটখন নিশ্চয় ডাউনলোড কৰিব আৰু কৰাৰ পিছত আপুনি সেইটো নিজৰ মানে যি অফিচিয়েল গ্ৰুপ থাকে তাত আপলোড কৰিব। তেতিয়া সকলোৱে গম পাব যে আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু মানে কামটো সমাধান হৈছে। তো এইটো এটা থাকিলে। ইয়াৰ পিছত এটা কথা লক্ষ্য ৰাখিব, যিহেতু আমাক চৰকাৰে এটা গাইডলাইন ধৰি দিছে যে আজি বৃক্ষৰোপণ কৰাৰ কাৰণে আমাৰ আশা বাইদেউসকল বা যিবিলাক নন গভৰ্ণমেণ্ট এমপ্লয়ী আছে তেখেতসকলক মানে আজি 100 টকা আৰু 2 বছৰ পিছত যেতিয়া সেই গছপুলিটো লহপহকৈ বাঢ়ি আহিব একেখিনি ঠাইতে আমি ফটোখিনি তোলাৰ পিছত পুনৰাই 200 টকা দিব। গতিকে তাৰে কাৰণে যদি কোনোবা আমাৰ মানে আশা বাইদেউৱে হওক বা অন্যান্য কোনোবা সেলফ হেল্প গ্ৰুপৰ কোনোবা যদি বাইদেউসকলেই হওক বা অইন কোনোবাই গছপুলিটো ৰোপণ কৰি ছাগলীয়ে খাব বা গৰুৱে খাব বুলি যদি তাক ৰোপণ কৰাৰ পাছত উভালি আনিছে, মই এনেকুৱা কিছু ইনফৰমেশ্যন পাইছোঁ যে তেখেতসকলে গৰুৱে খাব বুলি হয়তো উভালি আনি নিজৰ ঘৰত ৰুইছে। কিন্তু কথাটো মনত ৰাখিব, আপোনাৰ ফটোটো লওঁতে যিটো জিঅ' লোকেশ্যন লোৱা হৈছে সেইটো লোকেশ্যনতহে কিন্তু গছপুলিটো পুনৰবাৰ পাব লাগিব আৰু তাতেই ফটো উঠিব লাগিব। যদি আজি তোলা ফটোটোৰ যিটো জিঅ' লোকেশ্যন আৰু 2 বছৰ পিছত আপুনি দেখুৱাব লগা গছপুলিটোৰ যদি জিঅ' লোকেশ্যনটো বেলেগ হয় তেতিয়া কিন্তু মিছমেটচ হ'ব আৰু মিছমেটচ হোৱাৰ পিছত হয়তো আপোনাৰ পইচাটো পোৱাত দিগদাৰো হ'ব পাৰে। গতিকে আপুনি যদি পুলিটো আনি বেলেগ জেগাত ৰুব খুজিছিল সেই পুলিটো পুনৰাই আগৰ সেই জায়গাটোত আপুনি ৰুই বেৰা দিয়াৰ ব্যৱস্থা কৰক, কাৰণ চৰকাৰে যিখিনি পইচা দিব খুজিছে সেইখিনি পইচা কিন্তু পুলিটোৰ সংৰক্ষণৰ কাৰণেহে দিব খুজিছে। গতিকে আপোনালোকে কথাটো মনত ৰাখিব। আজিৰ 100 টকা হয়তো আপোনালোকে পাব কাৰণ ফটোটো উঠি আপুনি আপলোড কৰিছে, কিন্তু
2 বছৰ পিছত পাব লগা টকাটোৰ কাৰণে কিন্তু আপুনি এইখিনি কাম কৰিব লাগিব সেইখিনি জায়গাতে কিন্তু ৰব লাগিব নহলে জিও লোকেশনটো ম্যাচিং নহব কিন্তু এইটো বৰ ইম্পৰ্টেন্ট কথা আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত আৰু এটা কথা আছে কি কোনোবা আশা বাইদেউৰে হওক বা কোনোবা সেলফ হেল্প গ্ৰুপৰ বাইদেউৰে হওক যদি কিবা কাৰণত মোবাইল নাম্বাৰটো হেৰাইছে বা হয়তো ৰেজিস্টাৰ কৰা মোবাইলটো আপোনাৰ হাতত নাই বা যদি কিবা কাৰণত প্ৰবলেম এটা হৈছে তেতিয়া হলে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আপুনি যেতিয়া নাম্বাৰটো ৰেজিস্টাৰ কৰিছিল তেতিয়া কিন্তু এটা ৰেজিস্টাৰ আইডি এটা আপোনালোকে পাইছিলে পাসওয়ার্ড বুলি এটা পাইছিলে সেই পাসওয়ার্ডটো যদি ব্যৱহাৰ কৰে তেতিয়া ওটিপি নহলেও কিন্তু হ'ব আপোনালোকে লাইনটো ভালকে পঢ়ি চাবছো তাত লিখা আছে যে ওটিপি নাইবা সেই যেটো পাসওয়ার্ডটো আছে অৰ্থাৎ ৰেজিস্টাৰ কৰাৰ সময়ত যেটো পাসওয়ার্ড পাইছিলে আপুনি সেই পাসওয়ার্ডটো হলেও হ'ব গতিকে এনেকুৱা মই প্ৰশ্ন পাইছিলো বহুতৰ পৰা যে কোনোবাৰ মোবাইলটো হেৰাইছে কোনোবাৰ সিম কাৰ্ড হেৰাইছে কোনোবাৰ কিবা কিবি সমস্যা হৈছে যাৰ ফলত ওটিপি পোৱাত তেখেতৰ সমস্যা হয় তাৰে কাৰণে এটা নতুন অপচন হয়তো আপোনালোকে জানে এইটো তথাপিও মই আপোনালোকক পুনৰাই কৈছো যে ওটিপিৰ হলনি যদি আপুনি কামটো বিচাৰে তো ৰেজিস্টাৰ কৰাৰ সময়ত যেটো আইডি আহিছিলে আইডি মানে মোবাইল নাম্বাৰটো ইউজাৰ আইডি হ'বই আৰু এটা যি পাসওয়ার্ড দিছে এটা আইডি আপোনাৰ মানে জেনাৰেট হৈছিলে সেইটো ইয়াত দিলেও কামটো চলিব গতিকে সময় যেহেতু আমাৰ হাতত আছে সেই সময়খিনিৰ কাৰণে এইখিনি কাম কৰিব পাৰো তৃতীয়তে মই এটা কথা ক'ব বিচাৰিছো যে আজি 17 সেপ্টেম্বৰ তাৰিখ আজিৰ দিনটো যেহেতু সকলোৱে কামটো কিছুমানে যদিও কৰিব পাৰিছে সকলোৱে যেহেতু কামটো কৰিব পৰা নাই ইয়াৰে কাৰণে গভৰ্ণমেণ্টৰ তৰফৰ পৰা এখন নোটিফিকেশন ওলাইছে এখন অৰ্ডাৰ ওলাইছে যিখন অৰ্ডাৰ কপি মই ইয়াত আপোনালোকক দেখুৱাব বিচাৰিছো সো ইয়াত লিখা আছে যে ফটোসমূহ আপোনালোকে আবেলি 4 বজালৈকে তুলিব পাৰিব আৰু ফটোসমূহৰ আপলোডিংটো অহা 20 তাৰিখ মাজনিশালৈকে আপলোড কৰিব পাৰিব গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই যদি এই মুহূৰ্তত আপুনি আপলোড কৰিব পৰাও নাই তেনেহলে অহা কালিও আপুনি সেই কামটো কৰিব পাৰিব বা এই 20 তাৰিখৰ ভিতৰত আপুনি আপলোড কৰা কামটো কৰিব পাৰিব বা যদি কোনোবা আগৰকি বাইদেউয়ে কামটো কৰাত অসুবিধা পাইছে তেনেহলে বেলেগৰ মোবাইলৰ জৰিয়তেও এই ইউজাৰ আইডি বা ওটিপি ব্যৱহাৰ কৰি কামটো কৰিব পৰা যায় কিন্তু কোনোৱে এই কামটো নকৰাকৈ নাথাকিব কাৰণ যেহেতু আপোনালোকে বৃক্ষৰোপণটো কৰিলেই এইখিনি কষ্ট কৰাৰ পিছত খালি অনলাইনত আপলোড কৰিবহে বাকি আছে গতিকে এলান নকৰিব নিশ্চয় আপোনালোকে এইখিনি কামত সহযোগ কৰিব তো মোৰ আশা থাকিল অমৃত বৃক্ষ আন্দোলনৰ এই মহান কাৰ্যসূচীত যে আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিলে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছো আৰু লগতে যিখিনি কাম ৰৈ থাকিলে আপলোডিংৰ এইখিনি কামো যাতে আপোনালোকে সকলোৱে কৰিব পাৰে তাৰ কাৰণে মই আশা ৰাখিছো আৰু এনেকুৱাকেইতো আমি চৰকাৰে আমাক কৰিবলৈ দিয়া কামসমূহত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাওঁ তো আজিলৈ ইমানতে এৰিছো আশা কৰো আপোনালোকে অমৃত বৃক্ষ আন্দোলনত সম্পূৰ্ণৰূপে জড়িত হৈ মানসিক তৃপ্তি পাইছে তো আজিলৈ মই এইখিনিয়ে ক'লো ইয়াৰ পিছত পুনৰ এটা খণ্ডলৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম আশা কৰো সেই খণ্ডবিলাকো আপুনি ভালদৰে মানে নিৰীক্ষণ কৰিব তো আজিলৈ ইমানতে এৰিছো ধন্যবাদ